ডক্টর রাজেন্দ্র প্ৰসাদ স্কলাৰশ্বিপ প্ৰগ্ৰাম 2026-27 2026 আৰু 27 বৰ্ষৰ বাবে নতুনকৈ স্কলাৰশ্বিপ পোৰ্টেল মুকলি হৈছে। সেইটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ প্ৰগ্ৰাম 2026। এইটো স্কলাৰশ্বিপ পোৰ্টেলত আবেদন কৰিবৰ কাৰণে কি কি যোগ্যতা লাগিব, কি কি পাৰ্চেণ্টেজ লাগিব, কি কি ডকুমেণ্টছ লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'ত দিয়াৰ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। সম্পূৰ্ণকৈ চালে আপোনালোকে ভালকৈ বুজি পাব, তাৰপিছত আপোনালোকে আবেদন কৰিব। এইটো স্কলাৰশ্বিপ পোৰ্টেলত যদি আপোনাৰ আবেদনটো একচেপ্ট হয় তেনে ক্ষেত্ৰত আপোনালোকে 30,000 পাব। ইয়াতে দেখিবলৈ পাইছে। এতিয়া কথা হ'ল আপোনালোকে কোনে কোনে এই স্কলাৰশ্বিপ পোৰ্টেলত আবেদন কৰিব পাৰিব। ইয়াৰ আগতে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ। সেই ভিডিঅ'ত দেখিবলৈ পাইছে 2.5K ভিউজ আহিছে আৰু ইয়াতে দেখিবলৈ পাইছে 70.3 ঘণ্টা ইয়াতে ৱাচ টাইম হৈছে। ভালেখিনি ৰেছপন্স আহিছে। তাৰ কাৰণে মই ভাবিলোঁ আকৌ এটা ভিডিঅ' বনাই আপোনালোকক ডিটেইলছলি জনাই দিওঁ যে এইটো স্কলাৰশ্বিপ পোৰ্টেলত আবেদন কৰিবৰ কাৰণে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব। তলত আহিব। তলত আহিলে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে দুটা ষ্টেপত আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এইটো হ'ল দেখিবলৈ পাইছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ প্ৰগ্ৰাম 2026-27। এইটো কেৱল মেট্ৰিক পাছ কৰাসকলৰ। আপুনি যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে এইটো ষ্টেপটো থাকিব মেট্ৰিক পাছ কৰাসকলৰ বাবে, আৰু এইটো হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে হাই ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকৰ বাবে এইটো ষ্টেপ থাকিব। এতিয়া কথা হ'ল আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে আপোনালোকে কি কি ডকুমেণ্টছ লাগিব আৰু কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব আৰু কি কি পাৰ্চেণ্টেজ থাকিব, ইয়াতে আপোনালোকে ভিউ ডিটেইলছত ক্লিক কৰিলে আপোনালোকে জানিব পাৰিব। ইয়াতে মই ক্লিক কৰিলোঁ। ইয়াতে দেখিবলৈ পাইছে এলিজিবিলিটি। 1 নম্বৰত থাকিব ষ্টুডেণ্ট মাষ্ট হেভ পাছ 10 বোৰ্ড এক্সাম ইন দ্য ইয়াৰ 26ত। আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে 26ত পাছ কৰা হ'ব লাগিব। ইয়াতে দেখিবলৈ পাইছে 26ত পাছ কৰা হ'লে আপোনালোকে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ প্ৰগ্ৰামত আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে আপোনাৰ মেট্ৰিক পাছ যদি আপোনালোকে 65% মাৰ্ক লৈ পাছ কৰে তেনে ক্ষেত্ৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ যিটো ইনকাম ফেমিলি এনুৱেল ইনকাম সেইটো আপোনালোকে 8 লাখৰ তলত হ'ব লাগিব। আৰু তাৰপিছত ইয়াতে দেখিবলৈ পাইছে প্ৰিফাৰেঞ্চ উইল বি গিভেন টু। ইয়াতে ষ্টুডেণ্ট পাছড ফ্ৰম গভৰ্ণমেণ্ট স্কুল। আপোনালোকে গভৰ্ণমেণ্ট স্কুলৰ পৰা পাছ হ'ব লাগিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পাৰ্চন উইথ ডিজিবিলিটি PWD হ'লেও হ'ব। তাৰপিছত ষ্টুডেণ্ট ফ্ৰম দ্য নৰ্থ ইষ্ট ৰিলিজন এণ্ড এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট, ইয়াতে নৰ্থ ইষ্টৰ পৰা হ'ব লাগিব। তাৰপিছত ডকুমেণ্টছ কি লাগিব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ প্ৰগ্ৰামত আবেদন কৰিবৰ কাৰণে আপোনাৰ ডকুমেণ্টছ লাগিব। পাছপোৰ্ট চাইজৰ ফটো এটা লাগিব, মেট্ৰিকৰ মাৰ্কশ্বিট এটা লাগিব, তাৰ প্ৰুফ অফ এডমিশ্যন ৰিচিপ্টটো লাগিব, তাৰপিছতে ইয়াতে ফি ৰিচিপ্ট পে'মেণ্টটো লাগিব, এনুৱেল ইনকামটো লাগিব আৰু আপোনাৰ বেংক একাউণ্টটো লাগিব। ইয়াতে দেখিবলৈ পাইছে আপোনালোকে যদি 10 পাছ কৰা আছে, ইয়াতে দেখিবলৈ পাইছে আপোনাৰ যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে আপোনালোকৰ পাৰ্চেণ্টেজটো 65% লাগিব। তো এইদৰে আপোনাৰ ডকুমেণ্টছটো কেৰি আউট কৰি আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত হ'ল আপোনালোকে যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে, ইয়াতে দেখিবলৈ পাইছে হায়াৰ ছেকেণ্ডেৰী পাছ যদি আপোনালোকে কৰিছে তেনেহ'লে আপোনালোকৰ যিটো ডকুমেণ্টছ লাগিব ইয়াতে ভিউ ডিটেইলছত ক্লিক কৰিলে আপোনালোকে জানিব পাৰিব। ইয়াতে ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত আকৌ ইয়াতে দেখিবলৈ পাইছে এলিজিবিলিটি ক্ৰাইটেৰিয়া। ইয়াতে 1 নম্বৰত থাকিব ষ্টুডেণ্ট মাষ্ট হেভ পাছ ক্লাছ 12 বোৰ্ড এক্সাম ইন দ্য 25 or 26। আপোনালোকে কি হ'ব লাগিব 25 বা 26ত আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰা হ'লেও আপোনালোকে এই স্কিমত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে 2nd নম্বৰ 65% লাগিব আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে 8 লাখ ফ্ৰম দ্য অল চ'ৰ্চ। ইয়াতে 8 লাখৰ তলত আপোনালোকৰ যিটো ইনকাম চাৰ্টিফিকেট সেইটো হ'ব লাগিব। তাৰপিছত এইটো ছেম ইয়াতে দেখিবলৈ পাইছে গভৰ্ণমেণ্ট স্কুলৰ পৰা হ'ব লাগিব, পাৰ্চন উইথ ডিজিবিলিটি হ'লেও হ'ব। তাৰপিছত ষ্টুডেণ্ট নৰ্থ ইষ্টৰ ৰিলিজনৰ হ'ব লাগিব। তাৰপিছত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ প্ৰগ্ৰামত আবেদন কৰিবৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ কৰাসকলৰ বাবে কৈছোঁ পাছপোৰ্ট চাইজৰ ফটো এটা লাগিব, প্ৰুফ অফ আইডেণ্টিটি এটা লাগিব, তাৰপিছত ইয়াতে ক্লাছ 10 মাৰ্কশ্বিট এটা দিব, তাৰপিছত হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট এটা দিব লাগিব, প্ৰুফ অফ এডমিশ্যন ৰিচিপ্টটো দিব লাগিব, তাৰপিছত ফিজ পে'মেণ্টটো দিব লাগিব, এনুৱেল ইনকামটো দিব লাগিব, তাৰপিছত আপোনালোকে বেংক একাউণ্টটো এটা আপলোড কৰিব লাগিব। এইখিনি ডকুমেণ্টছ আপোনালোকে ৰেডি ৰাখিব, তাৰপিছত আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাই দিম যে আবেদন কৰাৰ যিটো প্ৰচেছ
ফুল ষ্টেপ বাই ষ্টেপ ভিডিঅ' এটা লৈ আহিম আপোনালোকে সেইটো ভিডিঅ' চাই ইজিলি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ প্ৰগ্ৰেমত আবেদন কৰিব পাৰিব আবেদনৰ লিংকটো অলৰেডি মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব তাত ক্লিক কৰি ডাইৰেক্টলি ইয়াতে আহিব পাৰিব ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব চেনেলত নতুনকৈ আহি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ জয় আই অসম